নমস্কাৰ ইটিভি ভাৰতৰ দৰ্শকসকলক স্বাগতম জনাইছো শেহতীয়াকৈ তিব্বত নেপালত সংঘটিত প্ৰাকৃতিক দুৰ্যোগে সমগ্ৰ হিমালয় অঞ্চলৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী কঢ়িয়াই আনিছে প্ৰশ্ন উঠিছে এয়া কেৱল ভূমিকম্পৰ ঘটনা নে হিমবাহৰ ফলত হিমবাহ ভাঙি পৰাৰ ফলত সৃষ্টি হোৱা অলৌকিক ঘটনা বা ভয়ংকৰ জিঅগ্ৰাফিকেল কিবা সলনি হৈছে নেকি হিমবাহ ধ্বংস বা পাহাৰৰ বৰফ বা এভালেন্স নদীত বিপুল পৰিমাণৰ বৰফ এনে ধৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো কেনেকৈ সংঘটিত হৈছে এই বিষয় লৈ পেলাই বিশিষ্ট ভূতত্ত্ববিদ ডক্টৰ শৈলেন বৰঠাকুৰ আমাৰ লগত আছে তেখেতৰ পৰা জানিব বিচাৰিম স্যাৰ স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানলৈ এই সকলো প্ৰশ্নৰ জানিবৰ হলে কেনেকৈ আচলতে এই ঘটনাটো সংঘটিত হৈছিল কি চাইছে আপোনাৰ দৃষ্টিত কেনে ধৰণৰ যোৱা 26 তাৰিখে নেপালত যেটো দুৰ্যোগ সৃষ্টি হ'ল এই দুৰ্যোগটো সম্পূৰ্ণ প্ৰকৃতিৰ দ্বাৰা সৃষ্টি হৈছে এই কোনো ধৰণৰ কুটাঘাতমূলক ক্ৰিয়া নহয় ইতিমধ্যে আমেৰিকাৰ সাৰ্ভে অফ জিঅলজিক্যাল সাৰ্ভে কৃত্ৰিম উপগ্ৰহৰ তথ্যৰ ভিত্তিত এটো স্পষ্ট কৰি দিছে যে তিব্বত চীন দেশৰ তিব্বত অটোনমাস ৰিজনৰ কেনুং যি কাউন্টি এই কেনুং কাউন্টিৰ লেংটাং লিৰুং নামৰ যি পাৰ্বত্য অঞ্চল এই তুষাৰাবৃত পাৰ্বত্য অঞ্চল এই পাৰ্বত্য অঞ্চলটো সাগৰ জলপৃষ্ঠৰ পৰা প্ৰায় 70,000 ফুট উচ্চতাত অৱস্থিত এই পাৰ্বত্য অঞ্চলৰ পৰাই ইয়াৰ পাদভূমিৰ পৰাই নেপাললৈ প্ৰবাহিত নদী ভোদেকুচি নদীখন প্ৰবাহিত হৈছে তে এই পাৰ্বত্য অঞ্চলটোৰ পৰা বিশাল এটা তুষাৰ খণ্ড যে পতন ঘটি পেলাই এই গোটেই প্ৰাকৃতিক দুৰ্যোগটোৰ সৃষ্টি হোৱা বুলি স্পষ্ট কৰা হৈছে এটো গ্লেচিয়াৰ কলাপছ কেনেকৈ কেইমিনিটমানৰ ভিতৰতে আৰু কেটাষ্ট্ৰফিক ফ্লাছ ফ্লাডলৈ এটা ফ্লেছ ফ্লাডলৈ ৰূপান্তৰিত হ'ব পাৰে নেকি সাধাৰণতে যেতিয়া সৰু তুষাৰখণ্ড ভূপতিত হয় তাক এভালেন্স বুলি কোৱা হয় কিন্তু এইটোক এই কাৰণে গ্লেচিয়েল কলাপছ বুলি কোৱা হৈছে যে ই প্ৰায় 2000 বৰ্গ মিটাৰ জোৰা এটা বিশাল তুষাৰখণ্ড ভূপতিত হৈছে এই ভূপতিত হোৱাৰ কাৰণ কেইবাটাও হ'ব পাৰে এটা হৈছে তাপমাত্ৰা বৃদ্ধি পালে সাধাৰণতে তুষাৰ 0 ডিগ্ৰী সেন্টিগ্ৰেডৰ তল তাপমাত্ৰাত তুষাৰ অৱস্থাত থাকে এই তাপমাত্ৰা যদি বৃদ্ধি পায় তেতিয়া কি হয় তুষাৰ লাহে লাহে গলিবলৈ ধৰে আৰু এই গলিবলৈ ধৰা গলি পেলাই যি পানী হয় এই পানীবিলাক শিলাস্তৰলৈ প্ৰবাহিত হয় আৰু এইটো সৰ্বজন বিদিত যে হিমালয়ৰ যিকোনো পাৰ্বত্য অঞ্চলৰ শিলাস্তৰবোৰ অতি শিথিল অৰ্থাৎ অতি কম ঘনত্বৰ গতিকে এই শিলাস্তৰবিলাকে পানী শোষণ কৰাৰ ক্ষমতাও বেছি গতিকে এনে ধৰণে পানী শোষণ কৰি পেলাই যেতিয়া শিলাস্তৰে তাক ধাৰণ কৰিব নোৱাৰা অৱস্থা এটালৈ আহে তেতিয়া এনে ধৰণে গ্লেচিয়েল বা হিমবাহৰ পতন অথবা এভালেন্সৰ সৃষ্টি হয় এতিয়া এইটো নিশ্চিত যে এনে ধৰণৰ হিমবাহবিলাকে বা তুষাৰবিলাকে সদায় শিলাস্তৰত খামোচ মাৰি ধৰি থাকে যেতিয়া শিলাস্তৰে তাক ধৰি ৰাখিব নোৱাৰা অৱস্থালৈ আহে পানী তুষাৰ গলাৰ ফলত তেতিয়া সেই ভূখণ্ডটোৰ পতন ঘটে যোৱা 26 তাৰিখে ৰাতিপুৱা নেপালৰ স্থানীয় সময়মতে ষ্টেণ্ডাৰ্ড সময়মতে 8:37 যে প্ৰায় 2000 বৰ্গ কিউবিক মিটাৰৰ এইটো বৰ্গ মিটাৰৰ এটা বৃহৎ ভূখণ্ড তুষাৰাবৃত ভূখণ্ড আহি পেলাই ঠিক তাৰ 4000 ফুট তলত অৱস্থিত যে ভোদেকুচি নদীত পতিত হয় এই পতিত হোৱাৰ লগে লগে ভোদেকুচি নদীখন সম্পূৰ্ণৰূপে আবদ্ধ হৈ পৰে তাত পানী আবদ্ধ হৈ পৰে আৰু যিহেতু
এই শিলাস্তৰবিলাক অতি কোমল, অলপ আগতে কোৱাই হৈছে কোমল, গতিকে এই বিশাল জলপ্ৰবাহক সি নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা ক্ষমতা নাছিল আৰু সি প্ৰায় 10 মিনিটৰ ভিতৰতে সি যে প্ৰবাহিত হ'বলৈ আৰম্ভ কৰিলে। কিন্তু এই প্ৰবাহৰ লগত শিলাস্তৰ, তুষাৰ গলা পানী সকলোবিলাক একেলগে প্ৰবাহিত হৈছিল, যাক কোৱা হয় ডেব্ৰিজ। এই ডেব্ৰিজবিলাক ৰোল কৰি বাগৰি বাগৰি তললৈ নামি আহে। এইক্ষেত্ৰত উল্লেখ কৰিব লাগিব যে ভোডেকুচি আৰু লেডেন এই দুখন ত্ৰিচুলিৰ দুখন উচ্চ পাৰ্বত্য অঞ্চলত থকা দুখন উপনদী। গতিকে এই ভোডেকুচিত ই আহি পৰাৰ লগে লগে ই তললৈ নামি নেপালত সোমাই পৰিল আৰু ত্ৰিচুলি নদীয়ে দিনে সি প্ৰবাহিত হ'বলৈ ধৰিলে। আৰু এই যিখিনি পানী তাত সেই সময়ত মাত্ৰ 10 মিনিটৰ ভিতৰত যি পানীৰ পৰিমাণ আছিল সি 10 নিযুত কিউবিক মিটাৰতকৈ অধিক। এই বিশাল জলভাণ্ডাৰে নেপালত আহি পেলাই প্ৰায় 30 ফুট ওখকৈ, প্ৰায় 10 মিটাৰতকৈ বেছি উচ্চতাৰে সৈতে নদী প্ৰবাহিত হ'বলৈ ধৰিলে, যাৰ ফলত ঘৰ দুৱাৰবিলাক পৰ্যন্ত ডুবি গ'ল। এইক্ষেত্ৰত এটা কথা মন কৰিব লাগিব যে ঠিক এই যিটো হিমস্খলন, এই হিমস্খলনটো হৈছিলে 8:37 আৰু প্ৰায় 9:15, 10ৰ পৰা 15ৰ ভিতৰত আহি পেলাই সি নেপাল প্ৰৱেশ কৰিছিল। অৰ্থাৎ দেখা যায় প্ৰায় আধা ঘণ্টা সময় যে ইয়াৰ মাজত এটা বিৰতি আছে। কিন্তু চীনে তেওঁলোকৰ কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে এইটো নিশ্চয় জানিব পাৰিছিল যে তাত এটা বৃহৎ ভূস্খলন আৰু এটা প্ৰাকৃতিক কৃত্ৰিম জলাশয়ৰ সৃষ্টি হৈছিল প্ৰাকৃতিকভাৱে। আৰু সেই বাৰ্তা যথাযথভাৱে লগে লগে যদি নেপালক জনালেহেঁতেন, হয়তো নেপালত যথেষ্ট পৰিমাণে মানুহৰ জীৱন ৰক্ষা পৰিল হয়। যি কি নহওক, যে এই জলপ্ৰবাহ ত্ৰিচুলি নদীয়ে দিনে প্ৰবাহিত হ'ল আৰু ত্ৰিচুলি নদীখন আকৌ আহি পেলাই ঠিক মধ্য নেপালৰ যে কালি গণ্ডকী নদীৰ লগত লগ হৈ পেলাই তলৰ চোৱাক নাৰায়ণী নদী বুলি কোৱা হৈছে। গতিকে প্ৰকৃতাৰ্থত নাৰায়ণী আৰু ত্ৰিচুলি একেখন নদী। এটা অংশত তাক ত্ৰিচুলি বুলি কোৱা হৈছে, নিম্ন অংশত তাক নাৰায়ণী বুলি কোৱা হৈছে। আৰু সেই একেখন নদীয়ে ভাৰত সোমোৱাৰ লগে লগে গণ্ডকী নদী হৈ পৰিছে, গণ্ডকী নামেৰে জনা যায়। তেতিয়া বৰ্তমান পৰিস্থিতিটো এনেকুৱা যে এই বৃহৎ যি ভূমিস্খলন হ'ল বা হিমস্খলন হ'ল, এই হিমস্খলনে মাত্ৰ 26 তাৰিখেই যে এই কাৰ্য সংঘটিত কৰিলে তেনে নহয়। এতিয়া সেই যিবিলাক ছেডিমেণ্টছ অৰ্থাৎ শিলাস্তৰ সি কঢ়িয়াই আনিছিল, যে ই এতিয়াও এই ভোডেকুচিৰ নদীখনৰ বিভিন্ন ঠাইত প্ৰাকৃতিকভাৱে কিছুমান হ্ৰদৰ সৃষ্টি কৰিছে। আৰু এই এদিনৰ ভিতৰত প্ৰায় 2 নিযুত কিউবিক মিটাৰতকৈ অধিক পানী এই প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা হ্ৰদবিলাকত জমা হৈছে। আৰু আজি 27 তাৰিখৰ শেহলৈকে এইটো অনুমান কৰা হৈছে যে ই প্ৰায় 4 নিযুত কিউবিক মিটাৰলৈ বৃদ্ধি পাব। এই জলভাগে পুনৰ নেপালত প্ৰৱেশ কৰাৰ শংকাই দেখা দিছে। কথাটো হৈছে যে এই যিটো ক্লাইমেট চেঞ্জৰ যিটো ভূমিকা, এই ঘটনাটোত ক্লাইমেট চেঞ্জৰ ভূমিকাটো কিমান? কেৱল গ্লেচিয়াৰ মেল্ট নে মাউণ্টেন শ্লপ ইনষ্টেবিলিটি, পাৰফৰ্ম ফ'ৰ্চ থ্ৰ' আদিও জড়িত থাকে? এইটো নিশ্চিত যে তাপমাত্ৰাৰ পৰিৱৰ্তনৰ লগে লগে বায়ুমণ্ডলৰ তাপমাত্ৰাৰ পৰিৱৰ্তন ইয়াৰ লগত পোনপটীয়াভাৱে জড়িত। আৰু এইটো আমি এইকাৰণে ক'ব পাৰোঁ যে একেধৰণৰ পৰিস্থিতি আমি উত্তৰ যি আৰ্কটিকা আৰু এণ্টাৰ্কটিকা সেই অঞ্চলত আমি দেখা পাইছোঁ। গতিকে হিমালয় অঞ্চলত যে তাপমাত্ৰাৰ পৰিৱৰ্তন এটা ঘটিছে,
তাত অকণো সন্দেহ নাই আৰু এই তাপমাত্ৰাৰ এটা ভয়াৱহতা হৈছে এইটোৱেই যে আপোনালোকে হয়তো অৱগতই যে গোটেই হিমালয় পাৰ্বত্য অঞ্চলটোত তুষাৰ হিচাপে প্ৰায় 12,000 কিউবিক কিলোমিটাৰ পানী তুষাৰ হিচাপে জমা হৈ আছে হিমালয়ত এই তুষাৰ যদি কেনেবাকৈ সম্পূৰ্ণৰূপে গলিবলৈ হয় তেতিয়াহ'লে আমাৰ ভাৰতৰ 80% অৰ্থাৎ দাক্ষিণাত্য মালভূমিৰ কিছু অংশক বাদ দি 80% পানীৰ তলত বুৰ যাব তাৰমানে এই গ্লেচিয়াৰ বা যিটো গ্লেচিয়াৰ লেক হাই ৰিস্ক কণ্ডিশ্যনত কিমান হাই ৰিস্ক কণ্ডিশ্যনত আছে আৰু বিশেষকৈ তিব্বত নেপাল আৰু বিশেষকৈ আমি মানে অৰুণাচলৰ যিটো ভূটান আৰু অৰুণাচল বেল্টত ই কেনেধৰণৰ তাৰমানে হেৰি কৰিব পাৰে আচলতে আমাৰ ভূটান আৰু অৰুণাচলৰ ক্ষেত্ৰত কথাটো অকণমান সুকীয়া হয় কাৰণ ইয়াৰ মাজেদিনি যি হিমালয় পাৰ্বত্য অঞ্চল পাৰ হৈ গৈছে ইয়াত তুষাৰৰ পৰিমাণ যথেষ্ট কম কিন্তু আন এটা সমস্যা আছে যে ইয়ালৈ প্ৰবাহিত হোৱা কেইখনমান নদী মধ্য টিবেটৰ পৰা প্ৰবাহিত হৈছে যিটো তুষাৰাবৃত অঞ্চল গতিকে সেই নদীকেইখন বিশেষকৈ আমাৰ অসমৰ উত্তৰ পাৰৰ নদী আৰু ভূটানৰ মাজেদি পাৰ হোৱা নদীকেইখন কেতিয়াবা হয়তো হিমস্খলনৰ ফলত ইয়াতো বানপানীৰ সৃষ্টি হ'ব পাৰে নৰ্থ ইষ্ট ইণ্ডিয়া কিমান প্ৰিপেয়াৰ্ড আমাৰ এই এনেধৰণৰ ঘটনাৰ কাৰণে আমাৰ হাইড্ৰ' পাৱাৰ প্ৰজেক্ট আছে হাইৱে বা ব্ৰিজ বা যিকোনো ৰিভাৰ ভেলী ছেটেলমেণ্ট এনেধৰণৰ যিকোনো কেস্কেডিঙৰ কাৰণে ডিজাষ্টাৰ ডিজাইন এনেধৰণৰ হৈছেনে বাৰু চাওক প্ৰকৃতিয়ে এটা নিজা ভাৰসাম্য সদায় সৃষ্টি কৰি লয় এই ভাৰসাম্যটো বৰ্তি আছিল যে আমি অসমতেই হওক বা অৰুণাচলতেই হওক যে আগতে এনেধৰণৰ ভয়াৱহ বান পৰিস্থিতিৰ কেতিয়াও সন্মুখীন হোৱা নাছিলোঁ যে প্ৰাকৃতিক ভাৰসাম্যৰ বাবে কিন্তু বৰ্তমান আমাৰ কেইটামান সমস্যা আহি পৰিছে যে ভাৰতততো আমাৰ অৰুণাচল প্ৰদেশতো বিভিন্ন ডেম ক্ৰিয়েট কৰা হৈছেই জলবিদ্যুতৰ উৎপাদনৰ বাবে কিন্তু আটাইতকৈ চিন্তাজনক বিষয়টো হৈছে যে যিটো আমাৰ ইয়াৰলুং চাংপু বুলি কয় ব্ৰহ্মপুত্ৰৰ আমাৰ চিয়াং নদীৰ ওপৰ অংশটোত চীন দেশত অৰ্থাৎ টিবেট অঞ্চলত ইয়াৰলুং চাংপু বুলি কোৱা হয় এই ইয়াৰলুং চাংপু অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ চিয়াং নদীৰ উচ্চ অঞ্চলত যে কি হৈছে মেডক নামৰ এটা প্ৰজেক্ট চীনে বৃহৎ প্ৰজেক্ট আৰম্ভ কৰিছে এইটোলৈ ইতিমধ্যে চৰ্চাও চলি আছে আৰু এইটো কোৱা হৈছে যে বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ ডাম ক্ৰিয়েট কৰা হ'ব এই ডামটো ক্ৰিয়েট কৰাৰ লগে লগে সম্পূৰ্ণ হোৱাৰ পাছত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে কাৰণ এই ডামটোৱে বহুত লাখ কিউবিক মিটাৰ পানী সঞ্চয় কৰিব যে কোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বিশেষকৈ আমি সকলোৱে জানো যে আমাৰ হিমালয় পাৰ্বত্য অঞ্চলটো অতি ভূতাত্ত্বিকভাৱে অতি সেন্সিটিভ আৰু যিকোনো সময়ত উচ্চ প্ৰাবল্যৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে এনে ভূমিকম্পৰ ফলত যদি এনে ধৰণৰ বৃহৎ চীনে তৈয়াৰ কৰা এই বৃহৎ ডামটোৰ যিটো ষ্ট্ৰাকচাৰেল ডেমেজ গাঁথনিমূলক যদি ধ্বংস হয় তেতিয়াহ'লে সেই বৃহৎ কেইবা লাখ কিউবিক মিটাৰ পানী তৎকালীনভাৱে ব্ৰহ্মপুত্ৰৰ ওপৰেদি প্ৰবাহিত হ'ব আৰু অসমৰ সকলো ঘৰ দুৱাৰ পানীৰ তলত ডুব যাব এইবিলাকৰ কাৰণে আমি উত্তৰ পূৰ্বাঞ্চল কিমান সাজু হৈ আছো আমি কেনেধৰণৰে সাজু হোৱাৰ প্ৰয়োজন এইটোতো ক'ব নোৱাৰি যে আজি হ'ব বা কালি হ'ব বা ইয়াৰ কিবা পূৰ্বানুমান কৰাৰ কিবা বিশেষ আহিলা পাতি আছে জানো পূৰ্বানুমান কৰাৰ এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগ বিশেষকৈ হিমবাহজনিত তুষাৰজনিত যে দুৰ্যোগৰ পূৰ্ব অনুমান কৰাটো অতি কঠিন যে কোন সময়ত কলাপছ হয় সেইটো কথা আগতীয়াকৈ কোৱাটো বৰ টান কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত বা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত আমি একেবাৰেই সচেতন নহয় তাৰ উদাহৰণটো শেহতীয়াভাৱে আমাৰ উজনি অসমত যিটো বানপানী হৈ গ'ল সেইটোৱেই প্ৰমাণ কৰে আৰু এই কাৰণেও নহয় বুলি ক'ব পাৰি যে আমি
সংবেদনশীল হোৱা হ'লে এতিয়াও অৰুণাচলত আমি দামবিলাক ক্ৰিয়েট নকৰিলোহেঁতেন। আমাক শক্তি লাগে, শক্তিৰ আমি বিকল্প হয়তো আমি সৌৰশক্তিৰ ফালে গ'লো হয়। ডাঙৰ ডাঙৰ সৌৰশক্তিৰ প্ৰজেক্টত আমি মনোনিৱেশ কৰিলোহেঁতেন দামৰ পৰিৱৰ্তে। এতিয়া এই দামবিলাকো অকল মই অলপ আগতে উল্লেখ কৰিলোঁ যে মেডক দামেই ভঙাৰ সম্ভাৱনা নাই। আমি যিবিলাক আজি সোৱণশিৰি, ৰঙা নদী, কপিলি এইবিলাকত যিবিলাক দাম সৃষ্টি কৰিছোঁ সেই দামবিলাকতো ভাগিব পাৰে। সেইবিলাকত আবদ্ধ পানীওতো ওলাই গুচি আহিব পাৰে। তে যদি কেনেবাকৈ এনেধৰণৰ এই কোনো বৃহৎ ডাঙৰ এটা ভূমিকম্পৰ ফলত এই বান্ধবোৰ ভাঙি যায়, তেতিয়াহ'লে আপোনালোকে এটা অনুমান কৰক যে অসমখন কিমান মিটাৰ পানীৰ তলত ডুব যাব পাৰে। গতিকে এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মই ভাবোঁ যে কেন্দ্ৰীয় চৰকাৰে বা অসম চৰকাৰে অনতিপলমে আমাৰ অৰুণাচলৰ যি দাম প্ৰজেক্টবিলাকক বন্ধ কৰাটো উচিত, আৰু তাৰ পৰিৱৰ্তে যে এই অঞ্চলত বৃহৎ আকাৰৰ সৌৰশক্তিৰ উৎপাদনৰ চিন্তা কৰাটো উচিত। ধন্যবাদ। এই আছিলে ডক্টৰ শৈলেন বৰঠাকুৰ, বিশিষ্ট ভূতত্ত্ববিদ। তেখেতে ইতিমধ্যে হিমালয়ৰ যি গ্লেচিয়াৰ আৰু তাৰ পৰা হোৱা গ্লেচিয়াৰ ব্লাষ্ট এই বিষয় সম্পৰ্কে আমাক অৱগত কৰিলে। আজি এই বিশেষ অনুষ্ঠানৰ পৰা মই প্ৰণৱ কুমাৰ দাসে বিদায় দিছোঁ।